হেৰি কি হৈছেনো আপোনাৰ? অথনিৰ পৰা মানুহটো ইচাত বিচাত কৰি ঘূৰি ফুৰিছে। অথনিৰ পৰা লক্ষ্য কৰি আছো মই। নাই মানে এনেই আৰু। আপুনি মোক মিছা কথা ক'ব নালাগে। কি হৈছে কওকচোন? গা চা বেয়া লাগিছে নেকি আপোনাৰ? নাই, গাটো ঠিকেই আছে। মানে আজি আমাৰ ঘৰলৈ ভাইটি অহা কথা আছে। এইটো মানে কিমান মাহে আৰু হা? সপ্তাহৰ মূৰে মূৰে মাহেকৰ মূৰে মূৰে আহিয়ে থাকিব অকল। তাৰ কাম বন নাই নেকি আৰু? মই কিন্তু মাৰ ঘৰলৈ গুচি যাম। আপুনি যি কৰে কৰি থাকিব অকলে অকলে। আৰে ৰ'বাচোন, তুমি ইমান খং কেলে কৰিছা? সি আহিম বুলি যেনিবা ক'লেই, আপুনি কি মানা কৰিব নোৱাৰে নেকি তাক? হা, আমি ঘৰত নাই বুলি ক'ব লাগিছিলে আকৌ। আৰে সি অলপ আগতে ফোন কৰিছে আমাৰ ঘৰতে আহিম বুলি। মইনো তাক কেনেকৈ নালাগে বুলি কওঁ বাৰু কোৱাচোন? একো কাম বন নাই, অকল ককায়েকৰ ওপৰত খাবলৈ আহে। কি কাৰণে আহিব আমাৰ ঘৰলৈ? এনেতো নাহে বাৰু, পইচা পাতি বিচাৰি আহিব চাগে। আৰে এনেকৈ নক'বাচোন ৰ'বা। সি আৰু মোৰ ওচৰলৈ নাহিনো ক'লৈ আহিব কোৱাচোন বাৰু? কেইদিনমানৰ আগত আহি গৈছেহিহে, আকৌ আহিব হ'লেই নে তাৰ? এইবাৰ কি দৰকাৰ হ'ল? নহয়, সি বোলে কিবা বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি কৈছে আৰু তাৰ কাৰণে কেইটকামান টকা লাগে বোলে তাক। সেয়া মই জানোৱেই নহয়, এনেই সি কেতিয়াও আহে, পইচা বিচাৰি আহিব, সেইটো মই জানোৱেই। ককায়েকে যেনিবা ইয়াত পইচা গছে ৰুই থৈছে, যেতিয়া দৰকাৰ হয় ইয়াত একেবাৰে ঢাপলি মেলি আহিব। পিছে আপুনি কি বুলি ক'লে? পইচা দিব পাৰিম ক'লে নে নোৱাৰো বুলি ক'লে? নহয়, বিজনেছ কৰিবলৈ পইচা কেইটকা বিচাৰিছে, মই দিব পাৰিম বুলি ক'লোঁ বাৰু, নোৱাৰিম বুলি নাই কোৱা। আৰু পইচা যিহেতু আমাৰ ওচৰত আছেই, থকা বস্তুটো নাইকিয়া বুলি কেনেকৈ কওঁ? হ'ব, আপুনি একেবাৰে ইমান দামবিক কৰ নহ'ব নালাগে। আৰু সি ইমান ডাঙৰ ল'ৰা, এতিয়ালৈকে একো এটা কৰিব হোৱা নাই নেকি তাৰ? হা, অকল কি আপোনাৰ ওপৰতে খাম বুলি ভাবিছে নেকি সি? নহয় সি বিজনেছ কৰিম বুলি কোৱাৰ কাৰণেহে মই দিম বুলি ক'লোঁ। আৰু বিজনেছ কৰিলে দিয়াচোন তাৰো ভাল হ'ব। পিছত আমাৰ প্ৰব্লেম হ'লে কি সি আমাক দিব পাৰিব ন, সেইটো কাৰণেহে দিম বুলি ক'লোঁ। তুমি খং নকৰিবাচোন। হ'লে আৰু আপোনাক দিলে আৰু সি আপোনাৰ বিপদত সি আপোনাক পইচা দিলেই। এনেকুৱা বহুত দেখিছোঁ, যেতিয়া কৰিব নোৱাৰে ককায়েক নবৌয়েকৰ পৰা পইচা লৈ লৈ চলিব, যেতিয়া নিজৰ হ'ব তেতিয়া ককায়েক নবৌয়েকক পাহৰি যায়। আৰে আমাৰ ভাইটি তেনেকুৱা নহয়, তুমি ভুল বুজিছা তাক। আৰু বেলেগে কৰিলে বুলি সিও যে আমাৰ লগত এনেকুৱা কৰিব সেইটো কি মানে আছে কোৱাচোন? হ'ব, আপোনাৰ ভাইৰক মই ভালদৰে চিনি পোৱা আছে, কোন কেনেকুৱা মই চব জানো। অনবৰত আহি অকল ককায়েকৰ পৰা পইচা এটকা সৰহ খাবলৈ চাব। একদম মানে মাথাটো গৰম হৈ যায় মোৰ। আমাৰ কি ভৱিষ্যতলৈ পইচা নালাগিব নেকি? আপুনি এতিয়াৰ পৰা সাঁচিলেহে হ'ব। এনেকৈ যদি জাক তাক বিলাই থাকে আমাৰ ভৱিষ্যতটো কি হ'ব? হা, আৰে তুমি কি কথা কৈছা বাৰু? আমাৰ ভৱিষ্যতলৈ পইচা হ'ব নহয়, আৰু মই দেখোন চাকৰি কৰিয়ে আছোঁ, মাহে মাহে দেখোন দৰমহা পায়ে থাকোঁ। হ'ব দিয়াচোন, তাই এতিয়া বিপদ হৈছে কাৰণেহে বিচাৰিছে, আৰু বেলেগক জানো বিচাৰিব? মোক বুলিহে বিচাৰিছে। হ'ব দিয়া, কেলেনো খং কৰিছা তুমি? মই কৈছোঁ নহয় আপুনি তাক 1 টকাও দিব নোৱাৰিব। যদি 1 টকাও আপুনি তাক দিয়ে নহয়, মই কিন্তু সঁচাকৈ কৈছোঁ এইখন ঘৰ এৰি আপোনাক এৰি মই গুচি যামগৈ। আৰে ইমান সৰু কথাটো তুমি যে মোক এৰি যামগৈ বুলি কৈছা? সঁচাকৈ এৰি যামগৈ। আপুনি যাক তাক পইচা দি শেষ কৰিব, আৰু লাষ্টত আমি পথৰ ভিখাৰী হ'ব লাগিব। আৰু এনেকৈ যদি হৈ থাকে আপোনাৰ লগত মই কেনেকৈ থাকিম? আপুনি কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰক। তাক কওক যে পইচা দিব নোৱাৰোঁ। ক'ম বাৰু ৰ'বা, সি আমাৰ ঘৰলৈ আহিম বুলি কৈছে, তাক আহি ল'বলৈ দিয়াচোন আগত, তাৰপিছত ক'ম। সি আমাৰ ঘৰলৈ আপুনি পইচা দিম বুলি কোৱাৰ কাৰণেহে আহিম বুলি কৈছে। আপুনি এতিয়াই ফোন কৰি তাক কৈ দিয়ক যে পইচা দিব নোৱাৰোঁ, আহিব নালাগে বুলি কৈ দিয়ক ফোন কৰি। আৰে তুমি এনেকুৱাখন কেলৈ কৰিছানো? আপুনি তাক ফোন কৰিবনে নকৰে? কৰিম, মই অফিচ ওলাই যাওঁতে ফোন কৰিম। এতিয়া বলাচোন, এইবোৰ কথাত লাগি থাকিব নালাগে, মোক ভাত দিয়াগে, অফিচলৈ যাবলৈ আকৌ লেট হ'ব নহ'লে। যদি ফোন নকৰে নহয় চাব কিন্তু কি হ'ব। আৰে কৰিম বুলি কৈছোঁ দেখোন। আহক এতিয়া ভাত খাই লওকহি। এই মানুহজনীৰ পৰা উপায় নাইকিয়া হৈছে আৰু। মানুহজনক মানে অকৰা মকৰা পাই সকলোৱে পইচা লুটিবলৈ বিচাৰে। মই নহ'লে কি যে হ'ব নহয় মানুহজনৰ। নিজৰ কি ভৱিষ্যত নাই দেখি? হা, আমাৰতো ভৱিষ্যতৰ কথা আছে। এনেকৈ যদি ইদিনাখন আমুকক সিদিনাখন তামুকক পইচা দি থাকিবলৈ হয়, আমি কেনেকৈ চলিম বাৰু? আমাৰতো চলিবলৈ অসুবিধা হয়। অকণমান মানে বুজি নাপায়। এই ভাইকটো এটা মই কৈছোঁ নহয় 1 নম্বৰ আছে মাকজনী। সেইখন ঘৰৰ পৰা এইবোৰৰ অশান্তিতে গুচি আহিলোঁ, এতিয়াও এই অশান্তি সোপা ইয়াতো মানে কৰিবলৈ এৰাই নাই মানে সিহঁতি। কিবা এটা হ'ব অকল ককায়েকলৈ ফোন কৰিব, অশান্তি কৰি দিছে মানে কৈছোঁ নহয়। এই আগৰ বাৰু বিজনেছ কৰিম বুলি পইচা সোপা ল'লে, কি কৰিলে ঠিক নাই আৰু। আজিলৈকে একো নাম আৰু নিচানো নাই। এনেকৈ আৰু বাৰে বাৰে পইচা সোপা খৰচ কৰি থাকিবলৈ দিব নোৱাৰি নহয়। 1 টকা 2 টকা হ'লে বেলেগ কথা, ইমান হাজাৰ হাজাৰ টকা কেনেকৈ বাৰু দিবলৈ কম আৰু মই? হা, পঢ়ি শুনি কি জানো কৰি আছে ঘৰতে, বেলেগ কাম এটা বিচাৰিব লাগে। অকল ককায়েকৰ ওপৰতে খাম বম বুলি আছে আৰু এইকেইটা। সিহঁতক দিওঁতে মোৰ নিজৰ ঘৰতে দিবলৈকে পৰা নাই। নিজৰ ঘৰখন কেনেকৈ চলিছে মইহে জানো। চালা, নিজৰ ঘৰতে মই দিলোঁ, সিহঁতৰ ঘৰতে 1 টকাও দিব নিদিওঁ মই। মাকজনী বিৰাট চালু আছে, মই জানো নহয়। এই সৰুটো পুতেকক লগাই থাকে আকৌ আমাৰ ইয়াৰ পৰা পইচা সৰহ খাবলৈ। লোকক দিওঁতে লোকৰে হ'বগৈ, আমাৰ একো নহ'বগৈ। লাষ্টত গৈ পেলাই দুইটা এই ৰাস্তাত ভিক্ষা খুজি খাবগৈ লাগিব। ইহঁতক দি নিজৰ ফালে ভালকৈ কৰি ল'ব, আমাৰ ফালে লাষ্টত সেই দুবাং বাং হ'বগৈ। এওঁ বা আকৌ ফোন কৰি ক'লে নে নাই কোৱা নে? এওঁ কথা ধৰিব নোৱাৰি নহয়। ভাইকো আকৌ মৰম এৰিব নোৱাৰেতো। ঠিক নাই, অফিচলৈ গৈ আকৌ ফোন কৰি পেলাই ভাইকলৈ মনে মনে পইচা কেইটকা পঠিয়াবও পাৰে, ঠিক নাই।
মই আকৌ সেই ATM চিটেম একো ৰাখি নথলো নহয়, পাহৰি থাকিলো সেইবোৰ কৰিবলৈ। আহি লওকচোন বাৰু, আহিলেহে গম পাম আৰু। আপুনি ফোন কৰি ক'লেনে বাৰু? ক'লো মালতী, তুমিনো একেটা কথাতে কেলে লাগি আছে বাৰু অথনিৰ পৰা? একেটা কথাতে লাগি থাকিব লাগিব, আপোনাৰ কথা ক'ব নোৱাৰি নহয় আকৌ। মনে মনে পইচা টকা দি দিব পাৰে, কি ঠিক। আৰু পইচা দিয়ালৈ তুমি ইমানকৈ লাগি আছা যে? পইচাটো সি বিজনেছ কৰিম বুলি কোৱাৰ কাৰণেহে মই দিম বুলি কৈছোঁ। এনেই ফকটিয়াত খৰচ কৰিবলৈ বিচৰা নাই নহয় সি। এই হ'ব আপোনাৰ ভাইৰ কথা জানো। সেই প্ৰথমবাৰ বিজনেছ কৰিম বুলি পইচা টকা ল'লে নহয়, কি কৰিলে সি? কি কৰিলে? সেইবাৰ কিবা এটা খেলি মেলি হ'ল আৰু। হ'ব দিয়াচোন, বেছি টকাও নহয় 30,000 টকাহে আছিলে। হ'ব দিয়া, যাব লগা আছিলে গ'ল আৰু। বোলে যাব লগা আছিলে গ'ল আৰু। আপুনি কি MLA মিনিষ্টাৰ নেকি হা? সোঁহাতেও টকা বাওঁহাতেও টকা। অবাবত পইচা খৰচ নকৰিব, কৈ দিলোঁ মই। আৰু কাইলৈ অফিচ যোৱাৰ আগত ATMটো মোক দি থৈ যাব। এতিয়া তুমি মোক চাহটো বা ভালকৈ খাবলৈ দিবা নে এইবোৰ কথাই কৈ থাকিবা? হ'ব, খাওক। কি কৰা যায় বাৰু? ভাইটিটো আজি গাড়ী নাপালে কাৰণে নাহিলে। তাক মই অথনি ফোন কৰিছিলোঁ। এতিয়ানো মই তাক ফোন কৰি কেনেকৈ ক'ম বাৰু আহিব নালাগে বুলি আৰু পইচা দিব নোৱাৰোঁ বুলি? এতিয়া মোৰ ওচৰত আছে কাৰণে সি বিচাৰিছে। কি যে কৰোঁ নহয়। এই মানুহজনীও বৰ একা চেকা, কথাবোৰ ক'লেও বুজি নাপায়। বাৰু কালিৰ দিনটো আহকচোন, কি হয় দেখা যাব। মালতী, মোৰ টিফিনটো ৰেডি কৰিলানে তুমি? কৰিলোঁ, কৰি পেলাই ডাইনিঙত থৈ দিয়া আছে। পিছে আপুনি ATMখন চলেনে? ৰাম, মানে ৰাতিটো যেন তেন যাবলৈ পায়হে। এই মানুহজনীৰ লগত মুখামুখি হ'লে অকল এইবোৰ কথাই কৈ থাকিব। ATM থলোঁ, গুগল পে'টো চেক কৰিলা কেইটকা আছে? আৰু ইয়াতকৈ আৰু মই কি কৰি দিম কোৱাচোন? একো কৰিব নালাগে, মুঠতে আপুনি পইচা দিব নোৱাৰে মানে দিব নোৱাৰে আৰু। হ'ব, নিদো বুলি ক'লোঁ নহয়। এতিয়া এইবোৰ কথাত লাগি নাথাকিবা। হ'ব দিয়া, মই অফিচ যাওঁ। এইবোৰ ঘৰত সোমাই থাকিলে মোৰ মাথাটোহে গৰম হ'ব। মাথা গৰম হ'লেও হওক, মুঠতে আপুনি কোনো কাৰণত পইচা দিব নোৱাৰে। ইমানডাল গছকৈ ডাঙৰ ল'ৰা, নিজেকৈ খাব নোৱাৰে, অকল ককাইকলৈকে আশা কৰি থাকিব। যাওঁ, ময়ো কিবা এটা খাই লওঁগৈ। এই ভৰ দুপৰীয়াখন আকৌ কোন আহিলে? মানুহজনটো আহিব হোৱা নাই, কোন আহিব পাৰে বাৰু? যাওঁচোন চাওঁগৈ। ভাইটি দেখোন এইটো, তই দেখোন একো খবৰ নিদিয়াকৈ ওলালি? বা মই আহিলোঁ আকৌ। তোকো বোলো বহুত দিন দেখা নাই, গৈ আহোঁগৈচোন। ভালে কৰিলে আকৌ। ভিতৰলৈকে আহ। পিছে ভিনদেউটোক নাই কোৱা নেকি মই আহিম বুলি? নাই কোৱা নহয় তেওঁ। তই তেওঁক আহিম বুলি ফোন কৰিছিল নেকি? ফোন কৰিছিলোঁ আকৌ আহিম বুলি। তেওঁ দেখোন মোক নাই কোৱা তই আহিবি বুলি। বাৰু আহচোন, ভিতৰলৈকে আহ, ভিতৰতে বহোঁগৈ। ইয়াতে আকৌ থিয় হৈ কথা পাতি থাকিবি দুটাই। ভিতৰলৈকে আহ। বৈ বহ ভাইটি, বহ। তই সঁচাকৈ গম নাপাওঁ নেকি মই আহিম বুলি? নাপাওঁ আকৌ। পিছে তই কাৰ লগত আহিলি? মই ভিনদেউৰ লগতে আহিলোঁ। ভিনদেউ আহিছেই, বাহিৰতে আছিলে তেওঁ। কিবা ফোনত কথা পাতি আছিলে, অফিচৰ কিবা কথা এটা পাতি আছিলে। তেওঁ আহিবই চাগে ৰ ভিতৰলৈ। হয় নেকি? এওঁৰ লগতে আহিলি তই? পিছে মাহঁতৰ ভালনে ভাইটি? মাহঁতৰ ভালেই বা। ভাইটি, বহিছা তুমি? বহিছোঁ ভিনদেউ, এটা কথা নহয়, আপুনি বোলে বাক নাই কোৱা মই ইয়ালৈ আহিম বুলি? আপুনিতো মোক কথা ক'ব পাৰে ভাইটি আমাৰ ঘৰলৈ আহিব বুলি। আপুনি কেলৈ নক'ব বাৰু হা? আপুনিতো মোক এটা কথাও নক'লে। মই গম নাপাওঁ নহয় আহিব বুলি। সি আহিব বুলি গম পোৱা হ'লে গোটেই মাছে মাংসই যোগাৰ কৰি থ'লেহেঁতেন পাই। তুমি কি কথা কৈছা হে? তোমাক মই কালি পৰহিৰ পৰা কৈ থকা নাই নেকি ভাইটি আহিব বুলি? আপুনি কৈছিলে, কিন্তু আপুনি মোৰ ভাইটি আহিব বুলি কোৱা নাছিলে নহয়। আপুনি আপোনাৰ ভাইটি আহিব বুলিহে কৈছিলে। মই কেতিয়া ক'লোঁ যে মোৰ ভাইটি আহিব বুলি? মই কৈছিলোঁ যে ভাইটি আহিব। তুমি যে আকৌ মোৰ ভাইটি তোমাৰ ভাইটি বুলি যে বেলেগ কিবা এটা ভাবি আছা, মই নাজানো নহয় সেইটো কথা। আপুনি যি হ'লেও মোকতো ক'ব পাৰে যে মোৰ ভাইটি আহিব বুলি। মই ই আহিব বুলি অকণো ভবা নাছিলোঁ। আৰু ভাইটি, তই আহিছ, তই মোলৈ ফোন এটা কৰিব পৰা নাই বাৰু? ভিনিয়লৈ ফোন কৰিছ, ভিনিয়ে একোটা কথা ভালকৈ নকয় মোক খুলি ভাঙি। নহয় বা, মই তোলৈ ফোন লগাইছিলোঁ, কিন্তু তোৰ ফোনটো কিয় বা লগা নাছিলে, সেইটো কাৰণে মই ভিনদেউলৈহে ফোন কৰিলোঁ। পিছে তইতো কালি অহা কথা আছিলে, তই কালি তেতিয়াহ'লে কেলৈ নাহিলি? কালি মই গাড়ী নাপালোঁ, সেইটো কাৰণে নাহিলোঁ। আৰু অহালে গধূলি হ'লহেঁতেন, সেইটো কাৰণে আহিবলৈ মন নগ'ল আৰু। ভিনদেউক ফোন কৰি ক'লোঁ মই আজিয়ে যাম বুলি। পিছে বা, মই এটা বৰ ডাঙৰ দৰকাৰতহে আহিছিলোঁ পাই। কি দৰকাৰ ন ভাইটি, কচোন বাৰু। মানে বা, মই ভিনদেউক কৈছিলোঁ কথাবোৰ। ভিনদেউ, আপুনি এতিয়া কি ভাবিছে? পইচা কেইটকা দিব পাৰিবনে মোক? নাই ভাইটি, পইচা কেইটকা দিব নোৱাৰিম নহয়। তুমি আমাক বেয়া নাপাবা। মানে পইচা কেইটকা মই দিম বুলিয়ে ভাবিছিলোঁ। তোমাৰ বায়েৰাই মানে ক'লে কি, আমাৰ ভৱিষ্যতৰ কথা আছে। আমি যদি যাক তাক পইচা দি সহায় কৰি থাকোঁ, আমি পথৰ ভিখাৰী হ'ব লাগিব। সেইকাৰণে আমি তোমাক পইচা কেইটকা দিব নোৱাৰিম ভাইটি।
হেই আপুনি এইবোৰ আকৌ কি কৈছে? মই কিবা মোৰ ভাইটিক পইচা দিবলৈ মনা কৰা নাছিলো নহয়। মই আপোনাৰ ভাইটি বুলি ভাবিছিলো আৰু সেইকাৰণেহে এইবোৰ কথা কৈছিলো মই। আপুনি দি দিয়ক, তাক পইচা আছে নে আমাৰ ওচৰত? অঁ কি আকৌ তোমাৰ ভাইটি মোৰ ভাইটি? হা, তোমাৰ ভাইটি হ'লে পইচা দিব পাৰি আৰু মোৰ ভাইটি হ'লে পইচা দিব নোৱাৰি? হা, কি কৈছিলা? মনত আছে নাই তোমাৰ? পইচা এনেই খৰচ কৰিব নালাগে। একো কাম বন নাই, ঘৰতে আছে, ককাইকৰ ওপৰত খাবলৈ আছে। এতিয়া তোমাৰ ভাইটি কি হৈছে? তাৰোতো একো কাম বন নাই, সি তেতিয়াহ'লে মোৰ পৰা কেলৈ পইচা বিচাৰিবলৈ আহিছে? অঁ, নিজৰটোৰ কাৰণে চব কৰিব পাৰি, লোকৰটোৰ কাৰণে কৰিব নোৱাৰি। হা, মই যেনেকৈ তোমাৰ ভাইটিক মই মোৰ নিজৰ ভাইটি বুলি ভাবিছোঁ, তেতিয়াহ'লে তুমি মোৰ ভাইটিক তোমাৰ নিজৰ ভাইটি বুলি কিয় ভাবিব পৰা নাই? হা, অঁ, নিজৰটো ল'লে পইচা কেইটকা দে আৰু মোৰটোলে কি কৈছা? পইচা এনেকৈ দিলে আমি পথৰ ভিখাৰী হ'ব লাগিব? হা, পইচা গছ আছে নেকি? যিয়ে হওক আৰু ককাইকলৈকে আহিব আৰু পইচা বিচাৰি এইবোৰ কি? হা, এইবোৰ কি? তোমাৰ ভাইটিয়ে কি নিজৰ কাম বন নাই নেকি? পঢ়ি শুনি কি কৰিছে ঘৰতে? নিজে একোটা কৰিব পৰা নাই? সি যে মোলৈ পইচা বিচাৰি আহি থাকে, তাক মই কেলৈ দিম? তাকো মই নিদিওঁ। হেৰি, সি আপোনাৰ পৰা বিজনেছ কৰিম বুলি পইচা এটা খুজিছে, এনে খোজা নাই নহয়। দি দিব পাৰে নেকি আপুনি? কিয় দিম মই? হা, কিয় দিম? মোৰ ওচৰত পইচা পাতি নাই, আৰু পইচা পাতি দি ইহঁতক আমি কি পথৰ ভিখাৰী হ'ম নেকি? হা, আমাৰ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আছে, বহুত কথা আছে। আৰু পইচা ইয়াত মই গছ ৰুই থোৱা নাই নহয়, যোনে বিচাৰিব মই তাকে পইচাটো দি দিম। দেখিছ ভাইটি, তই আহিছিল নহয় বিনিয়াৰ পইচা দিব বুলি। দেখিছ এইবোৰ কি কৰিছে? বিনিয়াৰ ব্যৱহাৰ দেখিছ কেনেকুৱা? বা তই মনে থাক, আজি তোক মোৰ নিজৰ বা বুলি ক'বলৈ মোৰ বহুত লাজ লাগিছে। তই ভিনদেউ ভাইক আৰু মোক কিয় একে বুলি ভাবিব পৰা নাই? হা, কিয় ভাবিব পৰা নাই বা? তোকতো মোৰ মা দেউতাই এনেকুৱা সংস্কাৰ দিয়া নাছিলে নহয়, তই কিহক লৈ ইমান অহংকাৰ কৰিছ? মই তোৰ কাৰণে যিমান মূল্যৱান, ভিনদেউ ভাইকৰ কাৰণে সিমানে মূল্যৱান। তই দুইজনীকে সমানে কিয় ভাবিব নোৱাৰিলি আজিলৈকে? চি বা, সঁচাকৈ মোৰ বহুত লাজ লাগিছে, গম পাওঁনে? তই যে এনেকুৱা হবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই যে কেলৈ আহিলোঁ নহয়, বহুত লাজ পাইছোঁ মই আজি। ভিনদেউহে ইনকাম কৰে, তই ইনকাম নকৰ নহয়, আৰু তই ভিনদেউৰ ওপৰত ইমান ৰজা কেলৈ দেখাইছ? হা, হয় দে ভাইটি, মই এতিয়াহে বুজি পাইছোঁ কথাবোৰ। তই আৰু মোক লাজ নিদিবি ভাইটি, মই বৰ সঁচাকৈ লাজ পাইছোঁ। হেৰি, আপুনি যদি পাৰে মোক মাফ কৰি দিব। মই সঁচাকৈ বৰ বেয়া মানুহ। মই এতিয়াহে মোৰ ভুলটো বুজি পাইছোঁ। মই এটা ক'লা এটাক বগা দেখিলোঁ, এনেকুৱা আচলতে মই কৰিব নালাগিছিলে। মোক মাফ কৰি দিব। আজিৰ পৰা মই দুইটাকে সমানে ভাবিম। আপুনি মোক বেয়া পাই নাথাকিব আৰু মোক ভুল নুবুজিব। এতিয়া বুজি পাইছা নিজৰটো কৰিলে কেনেকুৱা লাগে? মোৰহে তেনেকুৱাই লাগিছিলে। হয় দিয়ক, মই বৰ ভুল কাম কৰি আছিলোঁ। মই এতিয়াহে মোৰ ভুলটো বুজি পাইছোঁ। আপুনি মোক পাৰে যদি মাফ কৰি দিব। এতিয়া পালা নহয় শিক্ষাটো, সেইকাৰণে অকল নিজৰটোকে নাচাবা, বেলেগৰটো ভাবি চাবা। তোমাৰ ভাইটিৰ কথা বেয়াকৈ ক'লে যেনেকুৱা লাগে, মোৰ ভাইটিৰ কথা বেয়াকৈ ক'লেও তেনেকুৱাই লাগে, গম পাইছা?